বকুৰ উকিয়ামত এছাম ধুৰন্ধৰ লোকে তামোল বাগান বন্ধকি দিয়াৰ বাবে ধন লৈ প্ৰতাৰণা কৰিলে হাতে মালিক। নিৰুপায় হাতেমে বিচাৰিলে আৰক্ষীৰ সহায়। কামৰূপ জিলাৰ বকু আৰক্ষী থানাৰ অন্তৰ্গত উকিয়ামত সংঘটিত হৈছে এক বেদনাদায়ক ঘটনা। এজন অতি নম্ৰ আৰু ভদ্ৰ তামোল ব্যৱসায়ী হাতেমালিৰ পৰা তামোলৰ বাগান বন্ধকি দিয়াৰ বাবদ ধন লৈ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইফালে হাতেমালিয়ে জনোৱা মতে উকিয়াম দীঘল বিলৰ বিন্দু ৰাভা, উৎপল ৰাভা, মনোজ ৰাভা, শনিৰাম বড়ো, অপূৰ্ব ৰাভা, তপন ৰাভা আৰু চন্দন ৰাভাই হাতেমক তামোলৰ বাগান বন্ধকি দিয়াৰ বাবদ যোৱা 2021 চনতেই মুঠ 3 লাখ টকা আদায় লৈছিল। কিন্তু আজি 4 বছৰেই তামোলো নাই আৰু টকাও নাই। ইফালে সমস্ত ঘটনাৰাজি যোৱা 16 মে 2024 তাৰিখে বকু আৰক্ষীক এজাহাৰ যোগে জনোৱাত যোৱা 23 জুনৰ দিনা আছামী কেইজনক মাতি আনি আপোচনা মাত স্বাক্ষৰ কৰে। আপোচনা মা মৰ্মে প্ৰতি 3 মাহৰ মূৰে মূৰে 50,000কৈ পৰিশোধ কৰাৰ কথা আছিল যদিও আজিলৈকে নিদিলে। ইফালে অপৰাধীসকলে মুখে বদনামী কৰিছে। বকুৰ পৰা ধনমণি মেধি ৰিপৰ্ট লাইভ অসম। কি সমস্যা হৈছে? নমস্কাৰ, মই মহম্মদ হাতেমালি। মই দীঘল বিল 7জন মানুহক পইচা দিছিলোঁ তামোলৰ বাবদ। মই সাধাৰণ উকিয়াম দীঘল বিল সাধাৰণ ব্যৱসায়। তেওঁলোকৰ নাম হ'ল বিন্দু ৰাভা, শনিৰাম বড়ো, তোমাৰ এই কি কয় চন্দন ৰাভা, মনোজ ৰাভা, উৎপল ৰাভা, তপন ৰাভা। এইকেইজন মানুহক মই পইচা দিছিলোঁ তামোলৰ ব্যৱসায়ৰ কাৰণে। মই তেওঁলোকে 3 লাখ পইচা লৈছিলে। বাগান মই ৰাখোঁ, সৰু সুৰা ব্যৱসায় কৰি মই নিৰ্ভৰযোগ্য। এইবোৰ বিজনেছ কৰি এনেকুৱাকৈ 2-4টা মানুহ লৈ তামোলখিনি পাৰি উনি কাটি এনেকুৱা কৰি খাই থাকোঁ। তেওঁলোকে পইচা লৈ পেলাই কিমান চনত দিছিলে আপুনি? 21 চনত দিছিলোঁ, 2021 চনত দিছিলোঁ টকাখিনি। আজি তামোল দিয়া নাই, এতিয়ালৈকে তামোল দিয়া নাই। আজি 4 বছৰ হ'লে। মই এইবাৰ গৈছিলোঁ তামোলৰ কাৰণে যাওঁতে তেওঁলোকে মোক নানা অত্যাচাৰ কৰে, দাবী ধমকি দিয়ে। তেওঁলোকে মাৰিম অমুক তমুক এনেকুৱা কৰি কয়। কোৱাৰ পিছত তেখেতলোকে যেনেকুৱা অত্যাচাৰ কৰাৰ পিছত মই তাতে থাকিব নোৱাৰি মই আহিলোঁ থানালৈ। থানাৰ ছাৰত আহি মই ক'লোঁ তেওঁলোকক, ছাৰে তেওঁলোকে মিলাই দিলে। এখন এগ্ৰিমেণ্টো হৈছে। 16/5/2024 এগ্ৰিমেণ্ট হৈছে। তোমাৰ 23 তাৰিখে দিয়া ডেট আছিলে 3 মাহৰ মূৰত। পইচাটো তেওঁলোকে নিদিলে। 3 মাহৰ মূৰে মূৰে পইচা দিয়া কথা আছিলে 50,000কৈ। এইটো বকো থানাত এগ্ৰিমেণ্ট হৈছিলে। ছাৰে কৰি দিছিলে, তেওঁলোককো মাতিছে। গোটেইকেইটা আপোনাৰ আছামী আহিছিলে, তেওঁলোকে আহিছিলে, গোটেইকেইটা আহিলে তেওঁলোকৰ লগত লগালগ কৰি পেলাই মোক লেখালেখি কৰি ছাৰে দিলে, মীমাংসা কৰি দিলে। মই ৰাজি হ'লোঁ। তেওঁলোকে 3 লাখ পইচা লৈছিলে, তাৰত ছাৰৰ হাতে কোৱাৰ কাৰণে 50,000 মই বাদ দিলোঁ। 2.5 লাখ ক'লে, 2.5 লাখত মই মান্তি হ'লোঁ। তেওঁলোকে মান্তি হ'লে 3 মাহৰ মূৰে মূৰে 50,000কৈ পইচা দিব। 5টা কিস্তিত তেওঁলোকে উঠাই দিব। তাৰপিছত সেইটো গুচি গ'ল। তেওঁলোকে পইচা এতিয়ালৈকে খবৰ নাই। 23/6/2024 এই এগ্ৰিমেণ্ট হৈছিলে, পইচা দিয়া তাৰিখ আছিলে। তেওঁলোকৰ যেতিয়া টাইম আহিলে তেওঁলোকে কি কৰিলে, সাংবাদিকক জনাই পেলাই, বকো প্ৰতিদিন সাংবাদিকক জনাই পেলাই তেওঁ প্ৰতিদিন সাংবাদিক তেওঁ জানিব লাগিছিলে এনেকুৱা দলিল তেওঁলোকৰ ওচৰত আছে নে নাই এবাৰ সুধিব লাগিছিলে। বিন্দু ৰাভাহঁতৰ লগত এনেকুৱা এগ্ৰিমেণ্ট আছে নে নাই তেওঁলোকে অলপ চাব লাগিছিলে। লগ কৰা নাই, মোক কোনো লগ কৰা নাই, কোনো কথা নাই, বাতৰা নাই। মই তেওঁ নাজানোও। তেওঁ তাতে যাই পেলাই চোৰৰ নিচিনা গৈ পেলাই চোৰৰ লগত লগ লাগি পেলাই এইবিলাক কৰিলে। তেওঁলোকে বকো থানাকো জগৰীয়া কৰিলে। তোমাৰ জগৰীয়া কৰি পেলাই তেখেতলোকে কি কৰিছে, মোক সুদখোৰ বনাইছে। মই সুদখোৰ নহয়, মই সাধাৰণ তামোল চুপাৰী ব্যৱসায় হয়। অলপ চুপাৰী কাটোঁ মই ঘৰতে নিৰ্ভৰ কৰি পেলাই, এইখিনিতে মই চলি থাকোঁ। তেওঁলোকে এনেকুৱা কৰি মোক সুদখোৰ কৰি দিলে। DGP মহোদয় ছাৰকো তেখেতক মই জনাওঁ যে মই বহুত গৰীব দুখীয়া ঘৰৰ ল'ৰা হয়, নিৰ্ভৰযোগ্যতা চুপাৰী ব্যৱসায় কৰি খাওঁ। তেওঁলোকে মোক সুদখোৰ বনালে। ছাৰে জানিব লাগে, গাঁৱৰ ওচৰত 2-4জন মানুহ সুধি চাওক মই সুদখোৰ নে মই গৰীব ঘৰৰ ল'ৰা হয়, ব্যৱসায় কৰি খাওঁ, তামোল ব্যৱসায় কৰি খাওঁ। বাগান 2-এখন ৰাখোঁ। এইবাৰ টকা নেদা তেনেকুৱাকৈ টকাখিনি ফাঁচি গ'ল। এইবাৰ যে ওলাব লাগিছিল যদি মই অলপ বেছিকৈ, মই এতিয়া আৰু অলপ কমকৈ ওলালোঁ। মোৰ চলাল খুবেই টান হৈছে। আপুনি প্ৰশাসনক কি আবেদন জনাব?
প্ৰশাসন ছাৰে ব্যৱস্থা কৰি দিয়ক মোক যাতে টকাখিনি ঘূৰাই দিয়ে। এনেকুৱা বিপদত পৰিলে এইবিলাকত পৰি নাপাওঁ, তেনেকুৱা বিপদত পৰিছোঁ। তেওঁলোকে ভাবি চাওক মই সুদখোৰে না কি না ব্যৱসায়ী, গাঁৱত 2-4জন মানুহ সুধি চাওক DGP মহোদয় ছাৰে। মই ঠিক আছে। ৰিপৰ্টাৰ লাইভ অসম নিৰ্ভীক।